এটা ভাড়াঘৰৰ মালিকৰ পৰা কিমান কষ্ট হয় সেয়াটো চাগে সকলোৱে নাজানে। আহকচোন চাওঁ আমি ইয়াৰ আঁৰৰ কাহিনী। তোমালোক ইমান কেইজন আছা যে? দুজন থকাহে কথা আছিল। আৰু গম পোৱাই পানীৰ প্ৰব্লেম কিমান হয়। কালিৰ ভিতৰত ইহঁতক পঠাই দিবা, নহবা তোমালোকে খালী কৰি দিবা ৰুম। ঠিক আছে। আচলতে ভাড়াঘৰবোৰ চকুপানী হয়, কাৰণ মালিকে দিয়া যন্ত্ৰণাই বহুত প্ৰশ্ন উঠাই দিয়ে। বাৰু আহকচোন আগলৈ কি হয় চাই যাওঁ। এতিয়া আমি ক'ত যাম? আমাৰ ওচৰত দেখোন পইচাও নাই, ঘৰত ক'বলৈও লাজ লাগে। পানী নাইচোন। ৰ'বাচোন, তুমি যে ভাত বাঢ়িছা, পানী? তুমি কি মালিকক একো ক'ব নোৱাৰা নেকি? আমি এনে নাই নহয়, পইচা দিহে আছোঁ। হেল্ল' দাদা, ৰুমত বোলে পানী নাই। তোমালোকক কৈছিলোঁচোন দিনটোত এবাৰহে পানী দিয়া হয়। তোমালোক ইমানখিনি মানুহ আছা, আমিচোন 500 লিটাৰহে পানী দিওঁ। এতিয়া মাথো অনুভৱ এইটো হয় যে দেউতা থকা হ'লে আমাৰ নিজৰ বুলিবলৈ এখন ছাল থাকিলহেঁতেন, কিন্তু এতিয়া প্ৰতিটো বেৰে সুধি থাকে তহঁত কাৰ? আচলতে এয়াই হৈছে গৃহহীন।